নমস্কাৰ সকলোকে মোৰ অন্নময় কিচেনলৈ স্বাগতম জনালোঁ। বেঙেনা তিল দি বনাই কেতিয়াবা খাইছেনে বাৰু? যদি খোৱা নাই কেতিয়াবা খাবচোন, খুব ধুনীয়া লাগে। এইটো নিৰামিষ থালিৰ কাৰণে খুব ধুনীয়া এটা জুতি। ৰুটিৰ লগতো খাব পাৰি, এইটো ভাতৰ লগতো খাব পাৰি, খুব ধুনীয়া লাগে খাই। এইটো সৰু সৰু কজলা যিটো বেঙেনা, বেছিভাগ মানুহৰ ঘৰতে হয়, পিৰালিতে হয় আগতে। এই বেঙেনাটো এইটো ভাজিৰ কাৰণে দৰকাৰ হয় আৰু সেইটো এনেধৰণে অলপমান কাটি তিয়াই থ'ব লাগিব। গোটেইটো ফালি দিব নালাগে, অলপমান কাটি তিয়াই থ'ব লাগিব। আৰু এটা কেৰাহীত নিজৰ জোখমতে অলপমান তেল দিব, তাতে পিচি লোৱা নহৰু, পিঁয়াজ, আদা, জলকীয়া সেইখিনি ঢালি দিব তেলত আৰু অলপমান সময় ভাজিব লাগিব। নিজৰ জোখত হালধি নিমখ দিব পাৰে, জ্বলাটো নিজৰ জোখমতে দিব পাৰে। আৰু এইখিনি মই পটাত পিচি লৈছিলোঁ তিল, এইখিনি তিল ইয়াত মই ঢালি দি ভাজি আছোঁ। খুব ধুনীয়া চেণ্ট এটা অহালৈ এইখিনি ভাজি থাকিব লাগিব। এইখিনি প্ৰায় ভজা হৈছে, খুব ধুনীয়া চেণ্ট এটা ওলাইছে। আৰু এতিয়া এই বেঙেনাখিনি মই ইয়াতে ঢালি দি গোটেইখিনি ধুনীয়াকৈ লৰাই বগৰাই সানিব লাগে, যাতে বেঙেনাখিনি গাত গোটেই মছলাখিনি লাগি ধৰে। অলপ সময় এনেকৈ ভাজিব লাগে। আৰু সেইটো যদি তেলটো অকণমান শুকাই যায়, তেতিয়া অকণমান পানী ছটিয়াই দিব লাগে, সৰহকৈ দিব নালাগে, অকণমান ঢালি দিব লাগে। এতিয়া অকণমান সময়ৰ কাৰণে আমি বেঙেনা তৰকাৰীটো ঢাকি দিওঁ। এইখিনি দেখিছেনে? অলপ সময়ৰ পিছত মই আকৌ ঢাকোনটো আঁতৰাই চাইছোঁ, অকণমান সিজিবলৈ বাকী আছে। এতিয়া আৰু অকণমান ইয়াত পানী ছটিয়াই দিব লাগিব। এইটো অকণমান সময় লাগিব। এইখিনি প্ৰায় হৈছে, খুব ধুনীয়া কালাৰ এটা আহিছে, খুব ধুনীয়া চেণ্টটো ওলাইছে। এতিয়া মই আকৌ অকণমান পানী দি দিছোঁ, যাতে মছলাটো ভিতৰলৈ সোমাই যায়। বেছি দিব নালাগে, অকণমান ছটিয়াই দিবও পাৰে, অকণমান নহ'লে ঢালি দিবও পাৰে অকণমান। আৰু অকণমান সময় মই এতিয়া ঢাকি দিছোঁ। এইখিনি প্ৰায় মছলাটো ভিতৰত সোমাই গৈছে, এইখিনি প্ৰায় হৈছেই। অকণমান চাব পাৰে এনেকৈ, খুব ধুনীয়াকৈ সিজিছে। এতিয়া আমাৰ বেঙেনা আৰু তিলৰ তৰকাৰী ৰেডি হৈ গ'ল। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।